নমস্কাৰ, মোৰ নাম জামাত ইছলাম, মই ক্লাছ 5ত পঢ়ো। নমস্কাৰ। সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ এইখন বিদ্যালয়ত অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষাৰ্থীসকল, আজিৰ সভাৰ উপস্থিত অভিভাৱকসকল, লগতে সন্মুখত বহি থকা বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা সকলোকে আজিৰ বিদায় সভাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিদায়ৰ দিন। বিদায় শব্দটো শুনাৰ লগে লগে আমাৰ মনটো দুখ কষ্টৰে ভৰি পৰে। বিদায় সাধাৰণতে দুই প্ৰকাৰ, চিৰবিদায় আৰু ক্ষণস্থায়ী বিদায়। চিৰবিদায় মানে এখন পৃথিৱীৰ পৰা সকলোকে এৰি যোৱাকৈ বুজায়, আৰু ক্ষণস্থায়ী বিদায় মানে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱা বা এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ যোৱাকৈ বুজায়। আজি আমি যে বিদায় ল'বলৈ ওলাইছোঁ সেয়া হ'ল ক্ষণস্থায়ী বিদায়। কিন্তু মোৰ মনত এনেকুৱা লাগে যে মই চিৰবিদায় লৈ আছোঁ, কাৰণ মোৰ মনত বহুত কষ্ট লাগি আছে। যিদিনা এইখন বিদ্যালয়ত মই প্ৰথমবাৰ আহিছিলোঁ, মোৰ মন ভাল লগা নাছিল, কিন্তু আজি এইখন বিদ্যালয়ত ত্যাগ কৰাৰ কথা মনত আহোঁতে মনটো দুখ কষ্টৰে ভৰি পৰিছে আৰু চকুতে চকুলৈ ওলাই আহিছে। মই শিক্ষক শিক্ষাৰ্থীসকলক ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ দুখ কষ্টৰ মূল্য দিব বিচৰা নাই। আপোনালোকে অত্যাধিক দুখ কষ্টৰ মাজেৰে আমাক শিকাই আমাৰ যথেষ্ট মুখনি হ'বলৈ প্ৰেৰণা দিছে আৰু আমাৰ সত্যৰ পথত চলাই দেশ বা সমাজৰ সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ বিশেষ অৱদান আগবঢ়াইছে। অৱশেষত শ্ৰদ্ধা শিক্ষক শিক্ষাৰ্থীসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই ভালদৰে লিখা-পঢ়া কৰি সু-নাগৰিক হৈ মোৰ গাঁৱৰ লগতে দেশৰ নাম উজ্জ্বল কৰিব পাৰি। ধন্যবাদ।